বিষয়া যেহেতু নতুনকৈ ৰিক্ৰুটমেণ্ট হোৱা নাই, ৰিক্ৰুটমেণ্টৰ কাৰণে ইতিমধ্যে এডভাৰটাইজমেণ্ট হৈছে, নতুনকৈ টুৰিষ্ট অফিচাৰ দিবগৈ। গতিকে এতিয়া বিষয়া কম থকাৰ কাৰণে একেজন বিষয়াক মানে ডুৱেল চাৰ্জত বিভিন্ন স্থানত ৰাখিবলগীয়া হৈছে। তেনেকুৱাকৈ বৰপেটা ৰোডত যিগৰাকী আছে, ক'ৰবাত হয়তো এটাচ হৈ আছে আকৌ, কাৰণ দায়িত্বটো দিবই লাগিব। যাৰ কাৰণে এতিয়া তেনেকুৱা অৱস্থা আছে। কিন্তু নিশ্চিত ওপৰত আগন্তুক দিনত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ব্যৱস্থা কৰিছে, যেনেকুৱাকৈ আগতে ব্লকসমূহৰ বিডিঅ' নাছিলে, আগতে পঞ্চায়ত ছেক্ৰেটাৰী চাৰ্জত আছিলে, কিন্তু এতিয়া আমি 100% বিডিঅ' কৰি দিলোঁ। ঠিক তেনেকুৱা ফুড এণ্ড চিভিল ছাপ্লাই বিভাগত তেনেকুৱাকৈ ইনস্পেক্টৰ কম আছিলে। ঠিক তেনেকুৱাকৈ টুৰিজিম বিভাগতো আমি যে টুৰিষ্ট অফিচাৰ আমি দিব পাৰোঁ, তাৰ কাৰণে ইতিমধ্যে ইণ্টাৰভিউৰ ব্যৱস্থা হৈছে। APSC ইতিমধ্যে এডভাৰটাইজমেণ্ট দিছে, আৰু সেইবোৰ হোৱাৰ পিছত নিশ্চিত ওপৰত এটা এটাকৈ আমি বিষয়া ৰাখিব পাৰিম। কিন্তু যিটো আমাৰ ৰিভিনিউৰ কথা যিটো ক'লে, আমি সেইকাৰণে যে আপুনি যিটো অভিযোগ দিলে, মই আজি শুনিলোঁ, মই দেখা নাই। সেইকাৰণে আমি আগন্তুক দিনত যেনেকুৱাকৈ বনানী, বনশ্ৰী, কাজিৰঙাৰ যিসমূহ টুৰিষ্ট লজ আছিল, সেই একেধৰণৰ আছিল। আমি সেইটো যথেষ্ট টকা পইচা খৰচ কৰি পেলাই PPP মোডত দিছোঁ। PPP মোডত এইকাৰণে দিছোঁ যে যাতে মানুহক যাতে সুন্দৰ ফেচিলেট কৰিব পাৰোঁ, সুন্দৰ ব্যৱস্থা দিব পাৰোঁ। আৰু সুন্দৰ ব্যৱস্থা দিব লাগিলে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে আমি খৰচ কৰিবলগীয়া হয়। কিন্তু ইনফ্ৰাষ্ট্ৰাকচাৰ খৰচ কৰিবলগীয়া হ'লে আমি ৰিটাৰ্ণটো যদি নাপাওঁ, তেনেকুৱা প্ৰতি মাহত যদি 25,000 কোটি টকা পাওঁ, মই ইয়াতে কেনেকুৱাকৈ 2 কোটি টকা খৰচ কৰিম? কাৰণ 2 কোটি টকাৰ ইণ্টাৰেষ্টে বেছি হ'বগৈ। গতিকে সেইকাৰণে PPP মোডত আমাৰ বিভাগে ইতিমধ্যে যেনেকুৱা কাজিৰঙাত যেনেকুৱা চিন্তা কৰিছে, কিন্তু মানুহে এইবোৰ কথা বেছি আঁতুগুৰি পৰ্যালোচনা নকৰাৰ কাৰণে তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া দিয়ে যে টুৰিজিম বিভাগৰ অমুকটো আছিলে, PPP মোডত দি দিলে। কিন্তু PPP মোডত কিয় দিব বিচৰা হৈছে? নিশ্চিত ওপৰত আমি পৰ্যটকক যাতে সুবিধা দিব পাৰোঁ, সেইটোৱে। গতিকে এইটোৱে যদি আগন্তুক দিনত আমি সেইকাৰণে আজি মই আমাৰ চাৰ্কল অফিচাৰকো মই জনাইছোঁ যে আমি কিমান ৰাজহ সংগ্ৰহ হয়, অকল এইটোত নহয়, ইয়াত দাঁতিকাষৰীয়া যিমান হোমষ্টে আছে বা ক'ৰবাত লজ যদি আছে, সেইটো মোক তালিকাটো দিব দিছোঁ। আৰু সেইটোৰ আধাৰত আমি ছাৰ্ভে কৰিম। আমি হয়তো আগন্তুক দিনত যদি আমি কমাৰ্চিয়েলি ভাইবল, এটলিষ্ট আমাৰ যিমান মেইনটেনেঞ্চ চাৰ্জ, যিখিনি মেইনটেনেঞ্চৰ কাৰণে টকা পইচা খৰচ হয়, ইলেক্ট্ৰিফিকেশ্যনৰ খৰচ হয়, ইলেক্ট্ৰিক বিল হয়, সেইখিনি যদি আমি তাৰ পৰা ৰেভিনিউৰ পৰা যদি দিব নোৱাৰোঁ, তেতিয়াহ'লেতো আমি এইটো টুৰিজিমৰ লছটো খুলি ৰাখি লাভ নাই। সেইকাৰণে আগন্তুক দিনত অধিক যাতে সেৱা দিব পাৰোঁ, তাৰ কাৰণে অসমৰ বিভিন্ন স্থানত আমি ভাবিছোঁ যে আমি PPP মোডত হয়তো কৰিম। আৰু কিছুমান স্থানত এনেকুৱা আছে যে হয়তো টুৰিষ্ট লজ আছে কিন্তু অব্যৱহৃত হৈ আছে। যেনেকুৱা আমি শিলিগুৰিত এটা টুৰিষ্ট লজ আছে, সেই টুৰিষ্ট লজটো তাতে কোনো মানুহ নাথাকে, কিন্তু তাত মানে প্ৰতি মাহে মাহে চিলিং গৈ আছে, পইচা গৈ আছে। গতিকে তেনেকুৱা যিবোৰ অব্যৱহৃত টুৰিষ্ট লজ আমি বন্ধ কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি 62 লাখ মানুহক ৰেচন কাৰ্ড দিবলৈ সক্ষম হৈছোঁ। কিন্তু এই বিভাগটো একেবাৰে মোৰ নতুন, মানে এটা মাহ হোৱা নাই, কিন্তু কাম ইয়াত ঢেৰ কাম কৰিবলগীয়া আছে। কাৰণ মই ক'লোৱে যে আসাম ইজ দ্য ইটছেল্ফ হাব অফ দ্য টুৰিজিম। ক'ৰবাত যদি মেটেকা আছে, ক'ৰবাত যদি পুখুৰী আছে, তাত যদি নাইজেৰিয়াৰ যদি কিছু পক্ষী যদি আহি ৰৈ থাকে, সেইটোৰ জৰিয়তে আমি এটা টুৰিজিম পইণ্ট আমি বনাব পাৰোঁ। আজি চানডুবি যেনেকুৱাকৈ টুৰিজিম পইণ্ট হৈছে, গতিকে সেইটো মানুহে সৃষ্টি কৰিছিলে। আৰু এতিয়া এইবোৰ ডেভেলপ কৰা এইকাৰণে প্ৰয়োজন, যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই যি আমাৰ যি আন্দোলন বৰ্জিত যিটো পৰিৱেশ, যি হিংসা বৰ্জিত যি পৰিৱেশ, এই পৰিৱেশৰ ফলস্বৰূপে আমি যথেষ্টখিনি আমি লাভৱান হৈছোঁ। কাৰণ কিয় আগতে আমি জানো যে আমি জোৰ সমদল কৰোঁ, আমি অসমীয়া জাতিয়ে জোৰ সমদল কৰোঁ। এইটো আমাৰ অসমত এটা প্ৰচলিত এটা আন্দোলন। সেই জোৰ সমদল ব্ৰিটেইনত নাই, আমেৰিকাত নাই, সেই জোৰ সমদল বিহাৰত নাই বা উত্তৰ প্ৰদেশত নাই। সেই জোৰ সমদল লোৱা যেতিয়া ফটো দেখা পায়, টিভিতে হওক বা বাতৰি কাকত, মানুহ তেতিয়া আতংকিত হৈ যায়। মানুহে ভাবে কি যে মানুহে ঘৰ জ্বলাবলৈ গৈ আছে নেকি। সেই পৰিৱেশটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দায়িত্ব লোৱাৰ পিছত সেই পৰিৱেশটো বন্ধ হ'ল। আজি কোনো ধৰণৰ অসম বন্ধ হওক বা জোৰ সমদলে হওক, এইবোৰ নোহোৱা হোৱাৰ ফলস্বৰূপে আজি এই যে 3.5 বছৰত আমাৰ যি আন্দোলন বৰ্জিত পৰিৱেশ, যাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে চৰকাৰখনক আৰু লগতে সংশ্লিষ্টসকলৰ দল সংগঠনকো ধন্যবাদ জনাইছোঁ। কাৰণ ইয়াৰ লাভটো আমি সমগ্ৰ অসমৰ মানুহে পাইছোঁ। কেনেকুৱাকৈ পাইছোঁ?
যে 2023 চনত যদি চাওঁ আমি 2023 চনত আমাৰ 76,26,000 আমাৰ ভাৰতীয় টুৰিষ্ট আহিছে অসমত। ঠিক তেনেকুৱাকৈ 23 চনৰ বৰ্ষত আমাৰ দেখিছোঁ যে প্ৰায় 29,000 বিদেশী পৰ্যটক আহিছে। এই যে 29,000 বিদেশী পৰ্যটক, ইয়াৰ ডাটা মই লৈছিলোঁ। ইয়াৰ ডাটা যদি আমি 11 চনলৈ যদি গুচি যাওঁ, তেতিয়া সেই সময়ত মাত্ৰ আহিছিলে 8,000 আহিছিলে, বা 16 চনত যদি গুচি যাওঁ তেতিয়া সৰ্বাধিক 12,000 হৈছিলে। এই 23 চনত আমাৰ ইমান হৈছে। 24 চনত আমাৰ যিহেতু আৰু 5টা মাহ বাকী আছে, এই 5টা মাহ বাকী থকাৰ পিছত আমি দেখিম যে 23 চনৰ যিটো টুৰিষ্টৰ যিটো ডাটা, তাতকৈ আমি নিশ্চিত ওপৰত আমি ক্ৰছ কৰিব পাৰিম। কাৰণ কিয় যে যিহেতু এতিয়ালৈ আমাৰ প্ৰায় 50 লাখতকৈ অধিক ডমেষ্টিক টুৰিষ্ট আহিছে আৰু 16,000তকৈ অধিক আমাৰ এইটো বছৰত 24 চনৰ বৰ্ষত আমাৰ ফৰেইন টুৰিষ্ট আহিছে। এই 5 মাহ যিহেতু আমাৰ ছিজন আমাৰ আছে, যিহেতু কাজিৰঙাকে আদি কৰি আমাৰ মানসকে আদি কৰি বিভিন্ন ধৰণৰ হেৰি আছে, ইয়াৰ উপৰিও মানে ৰিলিজিয়াম টুৰিষ্টটো আছে। যিহেতু কামাখ্যা মন্দিৰত যিহেতু সমগ্ৰ ভাৰতবৰ্ষৰ মানুহ আহি থাকে, নিশ্চিত ওপৰত আমি আগুৱাব পাৰিম। আমি এটা পৰিকল্পনা কৰিছোঁ, বাস্তৱত এইটো সিদ্ধান্ত ল'ব লাগিব বিটিআৰ চৰকাৰে। কাজিৰঙাত বানপানী হয় কাৰণে কাজিৰঙা এই হেৰিটো বন্ধ কৰি দিয়া হয়, বহাগ বিহুৰ পিছতে বা এপ্ৰিলৰ পিছত বন্ধ কৰি দিয়া হয়। আৰু বন্ধ কৰি দিয়াৰ পিছত আল্টিমেটলি অসমত টুৰিষ্টৰ ফ্ল'টো কমি যায়। কিন্তু মানাহত যিহেতু বানপানীৰ সমস্যা নাই, পবিতৰাত যিহেতু বানপানীৰ সমস্যা নাই, গতিকে সেইবোৰ যাতে গোটেই বছৰ দিন যদি আমি চলাই ৰাখিব পাৰোঁ, মানাহ অভয়াৰণ্য যিহেতু হ'ল হেৰিটেজ চাইট, তেতিয়াহ'লে নিশ্চিত ওপৰত আমাৰ ফ্ল'টো আগন্তুক দিনত বৃদ্ধি হ'ব। গতিকে এনেকুৱাকৈ নতুন পৰিকল্পনা কিছু ভাবিছোঁ। কিমান দূৰ সফল হ'ব পাৰোঁ মই নাজানো, কিন্তু যি কি নহওক আজি এই যে চানডুবি ডেৰাবা ফেষ্টিভেল, ইয়াৰ গুৰিত 4জন ব্যক্তিৰ নাম মই ল'বই লাগিব। এজন হৈছে পবিত্ৰ ৰাভা, এজন হৈছে দিগন্ত ৰাভা, এজন হৈছে ৰাজা লাখৰা আৰু এজন হৈছে অজয় সিনহা। এই 4জন ব্যক্তিয়ে সেই তাহানিৰ সময়ত এই যিটো সৃষ্টিটো কৰি পেলাই ইমান দূৰ আগুৱাই আনে। আৰু এতিয়া ৰাভা ছাত্ৰ সন্থাৰ নেতৃত্বত এই যি ফেষ্টিভেলটো সমগ্ৰ অসমৰ মানুহে জনাজাত কৰাৰ কাৰণে যিটো ব্যৱস্থা, তাৰ কাৰণে টুৰিজিমো নিশ্চিত ওপৰত আগন্তুক দিনত ডেষ্টিনেশ্যন পইণ্ট হিচাপে আছে, কিন্তু ইয়াৰ ওপৰত আৰু আমি প্ৰচাৰ প্ৰসাৰ কৰিব লাগিব। আৰু যাৰ কাৰণে আমি যাতে অধিক দিব নোৱাৰিলোঁ, যাতে আমি যে টুৰিজিম বিভাগ যে এই ফেষ্টিভেলৰ লগত যে জড়িত, তাৰ কাৰণে প্ৰতি বছৰে 50,000কৈ টকা এটা টোকেন মানি হিচাপে যে আমি টুৰিজিম এই আমাৰ যি চানডুবি উৎসৱ বা ডেৰাৰ লগত যে জড়িত, তাৰ কাৰণে প্ৰতি বছৰে তেওঁলোকে আবেদন কৰক নকৰক, প্ৰতি বছৰে আমাৰ হেডত থাকিব আৰু হেডৰ পৰা 50,000কৈ টকা এজ এ টোকেন অফ লাভ ফ্ৰম দ্য টুৰিজিম ডিপাৰ্টমেণ্ট আমি দিয়া ইতিমধ্যে সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ। আৰু আগন্তুক দিনতো আমাৰ জলসম্পদ বিভাগে হওক বা আমাৰ PNRD বিভাগৰ জৰিয়তে আমি যাতে অধিক যাতে ইয়াক যাতে কনভাৰ্জেঞ্চ কৰি যে ডেভেলপ কৰিব পাৰোঁ, তাৰ কাৰণে প্ৰচেষ্টা চলাম। আপোনালোকে নিশ্চিত ওপৰত জানে যে আমাৰ যি তিনিচুকীয়া অঞ্চলত যি হলবান্দৰ সেইকেইটা পুহি ৰাখিছে, ৰাইজে পুহি ৰাখিছে। কিন্তু পিছত সেই হলবান্দৰ বিষয়টো লৈ পেলাই ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষৰ মাজতে প্ৰচাৰ হ'ল, বহু মানুহে হলবান্দৰ চাবলৈ আহে। ঠিক তেনেকুৱাকৈ আমাৰ বঙাইগাঁও জিলাৰ কাকজানাত যি সোণালী বান্দৰ যি আছে, যি এণ্ডেঞ্জাৰ্ড স্পেচিছ, সেইখিনিও ৰাখিছে, ৰাইজে ৰাখিছে। এতিয়া সেই সোণালী বান্দৰবোৰ এতিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ পিনে মাইগ্ৰেশ্যন হোৱাৰ বাবে প্ৰায় 40টাতকৈ অধিক 2009 চনৰ পৰা মৃত্যুমুখত পৰিবলগীয়া হৈছে। যাৰ কাৰণে আমি সেই সোণালী বান্দৰসমূহ যাতে মৃত্যুমুখত পৰিবলগীয়া নহয়, তাৰ কাৰণে আমি প্ৰিলিমিনাৰী আমি নেশ্যনেল হাই অথৰিটিলৈ লিখিছোঁ যে নেশ্যনেল হাই অথৰিটিয়ে যাতে স্পীড লিমিট কৰি দিয়ে বঙাইগাঁৱৰ কাকজানা যিটো আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ, বা বিভিন্ন ধৰণৰ যাতে তেওঁলোকে তাতে চাইনবোৰ্ড লগায় আমাৰ বিভাগৰ পৰাও যে সোণালী বান্দৰৰ বাসস্থান বা হেবিটেশ্যন, যে এইখিনিত যাতে স্পীড লিমিট যাতে 30-40 যাতে কৰিব পৰা যায়, তেনেকুৱাকৈ আমি ইমিডিয়েট ষ্টেপ এটা ভাবিছোঁ। দীৰ্ঘকালীনভাৱে ভাবিছোঁ যে সাধাৰণতে সোণালী বান্দৰে জবা ফুল খায়, অমৰা খায়,
তেতেলী খায়, এনেকুৱা সোণালী বান্দৰে যিসমূহ খাদ্য খোৱা আমাৰ উদ্ভিদ, সেই উদ্ভিদসমূহ আমি পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চলত আমি MGNREGAৰ জৰিয়তে ৰোপণ কৰাৰ কথা ভাবিছোঁ। কাৰণ কিয় এই সোণালী বান্দৰসমূহক অৰিজিন হেবিটেশ্যনলৈ আমি পঠাব লাগিব, তেতিয়াহে আমি 400 আমি যে সোণালী বান্দৰ আমি ৰাখিব পাৰিম। আজি সেইটো যদি তেওঁলোকৰ যদি ইতিমধ্যে খাদ্যভাগটো নষ্ট আমি ৰাইজে কৰিছোঁ। কাৰণ কিয় পাহাৰৰ কাষত জলাশয়ৰ কাষত আমি বনভোজ পাতোঁ, বনভোজ পতাৰ ফলস্বৰূপে সোণালী বান্দৰবোৰ ওলাই আহি পেলাই বিভিন্ন ঠাইত য'ত ভাত তাত খোৱা বস্তু পৰি থাকে তালৈ আহি পেলাই মাইগ্ৰেশ্যন হৈছে। এতিয়া ৰিভাৰ্ট কৰাৰ কাৰণে ইতিমধ্যে এটা প্লেনিং এটা লৈছোঁ, যাৰ কাৰণে আমাৰ কাকজনীয়া অঞ্চলটো MGNREGAৰ জৰিয়তে প্লেণ্টেশ্যন কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। সামগ্ৰিকভাৱে এই টুৰিজিম বিভাগটোৱে আগৰ যিটো আছিলে, আগৰ অকল টুৰিষ্ট লজ কেইটামান আছিলে, কিন্তু এতিয়া আমাৰ এই বিভাগটোৱে যথেষ্ট কাম কৰিছে, যথেষ্ট কাম কৰিবলৈ সক্ষম হৈছে। গতিকে মই আপোনালোকৰ জৰিয়তে মই সকলো অসমবাসী ৰাইজকে, যিহেতু আমাৰ 90 দিন জোৰা যিহেতু আমাৰ ব্ৰহ্মপুত্ৰ কাৰ্নিভেল ফেষ্টিভেল চলি আছে, আৰু তাত তেনেকুৱা মানুহে যিটোৰ কাৰণে বাহিৰত যায়, ইয়াতে আহিলে ব্ৰহ্মপুত্ৰত আহিলে তেওঁলোকে সেই ব্ৰহ্মপুত্ৰত আমাৰ কাৰ্নিভেল দেখিব পাৰিব, নাইট ষ্টে কৰিব পাৰিব। তাত ৱাটাৰ স্পৰ্টছ আছে, তাত বিভিন্ন ধৰণৰ কালচাৰেল এক্টিভিটিছ আছে। গতিকে সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ অসমৰ ৰাইজকে এপাক হ'লেও ব্ৰহ্মপুত্ৰ কাৰ্নিভেললৈ আহিবলৈ মই সাদৰেৰে নিমন্ত্ৰণ জনালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।